দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। এতিয়া 7 দিনৰ পূৰ্বে বাংলাদেশী বুলি বিতাড়িত কৰা দুগৰাকীকৈ মহিলাক এতিয়া গোৱালপাৰাত আৰক্ষীয়ে এৰি থৈ যোৱাৰ খবৰ আহি পৰিছে। সমগ্ৰ ঘটনা পোহৰলৈ আনিছে আমছুৱে আৰু আমছুৱে সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যজুৰি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। যদি তেওঁলোক বাংলাদেশী নাছিলেই তেনেহলে তেওঁলোকৰ লগত হাৰাশাস্তি কিয় কৰা হ'ল? যদি তেওঁলোক বাংলাদেশী নাছিলেই তেনেহলে তেওঁলোকৰ ওপৰত কিয় এক প্ৰকাৰ লটি ঘটি চলোৱা হ'ল? তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আমছু সভাপতি ৰেজাউল কৰিমে। নিশা 3 বজাত এই সমগ্ৰ ঘটনা পোহৰলৈ অনাৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ দুটা ইমিডিয়েট দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। বাংলাদেশীৰ নামত সংখ্যালঘুক কৰা হৈছে লটি ঘটি এই দাবী উত্থাপন কৰিছে, অভিযোগ উত্থাপন কৰিছে আমছুৱে। কিয়নো 7 দিন পূৰ্বে 2 মহিলাক বিতৰণ কৰা হৈছিল বাংলাদেশলৈ আৰু বাংলাদেশলৈ বিতৰণ কৰা 2 মহিলাক পুৱতি নিশা আৰক্ষীয়ে এৰি থৈ গ'ল গোৱালপাৰাত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। আমছুৱে সমগ্ৰ ঘটনা পোহৰলৈ আনিছে। সমগ্ৰ ঘটনা আমছুৱে পোহৰলৈ অনাৰ পাছতে এতিয়া ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিক্ৰিয়া। হাজেৰা খাতুন আৰু সোনা বানু নামৰ মহিলা দুগৰাকীক এৰি দিছে গোৱালপাৰাত আৰক্ষীয়ে। 7 দিন পূৰ্বে বিদেশী হৈ থকা 2গৰাকী মহিলা আজি কেনেকৈ স্বদেশী হ'ল? আমছুৱে প্ৰশ্ন উত্থাপন কৰিছে। বাংলাদেশী বুলি সংখ্যালঘুৰ ওপৰত কৰা হাৰাশাস্তিৰ কাৰ্য এয়া যেন প্ৰমাণিত হৈছে বুলি কৰিছে মন্তব্য। বাংলাদেশলৈ বিতাড়িত কৰা হাজেৰা খাতুন আৰু সোনা বানু পুৱতি নিশা পালেহি গোৱালপাৰা। বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে। মাতৃক কাষত পাই হুকাই কান্দিলে 4গৰাকী জীয়ৰীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। নিশাৰ ভাগৰ দৃশ্যাংশও থাকিব। টাইম 8ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাম। এইগৰাকী মহিলাৰ নাম হৈছে হাজেৰা খাতুন আৰু আনগৰাকী মহিলাৰ নাম হৈছে সোনা বানু। এই 2গৰাকী মহিলাক ইতিমধ্যেই বাংলাদেশী বুলি চিনাক্ত কৰা হৈছিল আৰু তাৰ পাছতে বিতাড়িত কৰি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল আৰু 7 দিনৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গ'ল 7 দিনৰ পাছত এই 2গৰাকী মহিলা কিদৰে স্বদেশী হৈ পৰিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সংখ্যালঘু জনতাক বাংলাদেশীৰ নামত হাৰাশাস্তি চলোৱা হৈছে এই দাবী উত্থাপন কৰি আহিছিল আমছুৰ লগতে অন্যান্য সংখ্যালঘু সংগঠনে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া এই 2গৰাকী মহিলাক পুৱতি নিশাৰ অন্ধকাৰত গোৱালপাৰাত অসম আৰক্ষীয়ে বাংলাদেশৰ পৰা আনি এৰি থৈ গৈছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। আমছু সভাপতি ৰেজাউল কৰিমে বিষয়টোক লৈ মাত মতা পৰিলক্ষিত হৈছে। আমছু সভাপতি ৰেজাউল কৰিমে সমগ্ৰ বিষয়টো সন্দৰ্ভত কি মন্তব্য কৰিছে এই মুহূৰ্তত শুনাই লৈছোঁ। 3 বাজিছে এই মুহূৰ্তত আমি বৰবলাত উপস্থিত হৈছোঁ 2জন মহিলাক উদ্ধাৰ কৰিবৰ কাৰণে। সেই 2জন মহিলা কোনো নহয় হাজেৰা খাতুন আৰু সোনা বানু। এজনৰ আমি জনামতে এজনৰ সুপ্ৰিম কোৰ্টত কেছ চলি আছে, আন এজনৰ গুৱাহাটী হাইকোৰ্টত কেছ চলি আছে। সেইটো বাৰু পিছৰ বিষয়। তেওঁলোকক বৰপেটা আৰক্ষীয়ে উঠাই লৈ যোৱা হ'ল। তেওঁলোকক বৰপেটা আৰক্ষীয়ে উঠাই লৈ গৈ তেওঁলোকক গোৱালপাৰালৈকে লৈ আহিলে। তাৰপিছত তেওঁলোকক বিতৰণ কৰা হ'ল বাংলাদেশলৈ। আৰু এটা অমানৱীয় দৃশ্য। এজন সম্পূৰ্ণভাৱে আমি দেখিছোঁ যে মানসিকভাৱে তেওঁ অসুস্থ নহয়। হাজেৰা খাতুন মানসিকভাৱে অসুস্থ ব্যক্তি আৰু এইজন বৃদ্ধা সোনা বানু তেওঁ শাৰীৰিকভাৱে বহুত অসুস্থ। আৰু তেনে মুহূৰ্তত এই মানুহ দুজনক বাংলাদেশ আমি বাৰে বাৰে দাবী কৰিছিলোঁ যে বৰপেটাৰ পৰা যিমান সংখ্যক মানুহ উঠাইছে, সমগ্ৰ অসমৰ পৰা যিমান সংখ্যক মানুহ উঠাইছে সকলোৰে তথ্য পাতি আছে। হয়তো কিবা সৰু সুৰা ভুল থাকিব পাৰে, স্বাভাৱিক কথা। কিন্তু বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ ভুলৰ কাৰণে তেওঁলোকক বিদেশী এফটিকতে কেতিয়াবা বিদেশী সজাইছে। কিন্তু পইচাৰ অভাৱত বহুতে হয়তো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট যাব পৰা নাই। কিন্তু দৰিদ্ৰ পৰিয়াল হোৱাৰ পিছতো তেওঁলোকে কিন্তু হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দৰজাৰ পিনে তেওঁলোকে গতি কৰিছে। তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছে, হাইকোৰ্ট গৈছে। কিমান নিষ্ঠুৰ অসম আৰক্ষী, কিমান নিষ্ঠুৰ অসম চৰকাৰ। অসমৰ মানুহে, ভাৰতবৰ্ষৰ মানুহে এইটো ভবা উচিত। এই বৰষুণৰ মাজত দবাপিটা বৰষুণ চলি আছে। নিশা 10 বজাত যি সময়ত তেওঁলোকক বৰ্ডাৰৰ পৰা ঘূৰাই আনিছে, তেওঁলোকক বাংলাদেশ বিতৰণ কৰিব পৰা নাই। কাৰণ তেওঁলোকে ভাৰতীয় নাগৰিক, বাৰে বাৰে তেওঁলোকে কৈছে ভাৰতীয় নাগৰিক, বৰপেটাৰ বাসিন্দা।
যেতিয়া বাংলাদেশত তেওঁলোকক বিতৰণ কৰিব পৰা নাই তেওঁলোকক উভতাই অনা হৈছে। উভতাই আনি নিষ্ঠুৰভাৱে মানুহে মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে। অসমৰ ৰাইজক আমি দেখুৱাব বিচাৰিছোঁ যে বলবলা বজাৰৰ আগত তেওঁলোকক ৰাস্তাত পেলাই থৈ যোৱা হ'ল। বলবলা বজাৰৰ আগত গোৱালপাৰা জিলাৰ বৰপেটাৰ মানুহ, এই দুজন, এজন মানসিকভাৱে বিকাৰগ্ৰস্ত, এজন শাৰীৰিকভাৱে অসুস্থ, এই দুজন মানুহক বলবলা ৰাস্তাত পেলাই থৈ যোৱা হ'ল। দাঁতিকাষৰীয়া মানুহে তেওঁলোকক উদ্ধাৰ কৰি আনি তেওঁলোকক সুধিছে ঘৰ ক'ত, বৰপেটাত। আৰু তেতিয়াই আমাক খবৰ দিয়া হ'ল যে এই মানুহখিনি বৰপেটা জিলাৰ হয়। আৰু তেতিয়া আমি পৰিয়ালৰ লগত সকলৰ লগত যোগাযোগ হ'ল আৰু আমি আহি এই অসহায় পৰিয়ালৰ প্ৰতিজন ভাৰতীয়, ইয়াত পুত্ৰ ভাৰতীয় হিচাপে আমাৰ লগত আহিছে, এখেতৰ ভাতৃ ভাৰতীয় হিচাপে আমাৰ লগত আহিছে, এখেতৰ পুত্ৰ ভাৰতীয় হিচাপে পৰিয়ালৰ সকলো ভাৰতীয়। তাৰ পিছতো অমানৱীয় অত্যাচাৰ কৰি ফাৰ্ডাৰ ট্ৰিবিউনেল আৰু বৰ্ডাৰ পুলিচে তেওঁলোকক বিদেশী সজোৱাৰ চেষ্টা কৰিছে। গতিকে এতিয়া অসম চৰকাৰে কিমান সততাৰে আৰু সত্যতাৰে কাম কৰিছে এইটো জ্বলন্ত নিশা 3 বজাত মই দিবলৈ চেষ্টা কৰিছো অসমবাসী ৰাইজক। ক'ত গ'ল এতিয়া গোৱালপাৰা পুলিচ, বৰপেটা পুলিচ ক'ত গ'ল? যে তেওঁলোকক ৰাস্তাত পেলাই থৈ যাবলগীয়া হৈছে। তেওঁলোকে কুকুৰ কৰি গৰু ছাগলী নেকি যে আপোনালোকে য'তে ত'তে যি ধৰণে ব্যৱহাৰ কৰিব? আপোনাক যেনেকৈ এবাৰ ধৰিব, এবাৰ ডিটেনশ্যন কেম্পলৈ লৈ যাব, এবাৰ ধৰিব আপুনি বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ চেষ্টা কৰিব, আকৌ যেতিয়া বাংলাদেশে তেওঁলোকক লোৱা নাই, তেওঁলোকে ভাৰতীয় নাগৰিক, গতিকে তেওঁলোকে BSF যেতিয়া ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক ঘূৰাই লৈছে, তাৰপিছত আকৌ আপুনি ৰাস্তাত পেলাই থৈ যাব। তেওঁলোকে জাবৰ নহয়, ডাষ্টবিন নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জনা উচিত, অসম চৰকাৰে জনা উচিত। গতিকে মই বৰপেটা জিলা প্ৰশাসনক, গোৱালপাৰা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক আমি এই ক্ষেত্ৰত ধিক্কাৰ দিছো যে মানুহক ধৰি লৈ যোৱা হৈছে, ঘৰৰ পৰা ৰাতি শুৱা পাটিৰ পৰা উঠাই লৈ যোৱা মানুহক দবা পিটা বৰষুণৰ মাজত বলবলা বজাৰৰ কাষত এৰি দি যোৱাটো। গতিকে আমি এইটো কোনো পদ্ধতিতে সহ্য নকৰো। স্পষ্টভাৱে অসমবাসী ৰাইজক আমাক বহুতে ক'ব বিচাৰে যে আমি বিদেশী ৰক্ষক। আমি কোনো বিদেশী ৰক্ষক নহয়। এনেকুৱা ধৰণৰ স্বদেশী ভাৰতীয় অসহায় মানুহৰ ৰক্ষক হিচাপে আমি থিয় হৈছো। আৰু এইসকল ভাৰতীয় নাগৰিকৰ পক্ষত হাজাৰবাৰ আমাক কোনোবাই বিদেশী ৰক্ষক বুলি ক'লেও আমি থিয় হ'ম, যাৰ কাৰণে ৰাত 3 বজাতে ইয়াত উপস্থিত হৈছো। গতিকে অসমবাসী ৰাইজক সত্যতাটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো, সত্যতাটো আমি দেখুৱাইছো যে এইটো এটা বাস্তৱ সত্য যে কিমান নিৰ্দয়ভাৱে, কিমান নিষ্ঠুৰভাৱে, কিমান হৃদয়হীনভাৱে এই চৰকাৰখন হৃদয়হীন, তেওঁলোকৰ যে হৃদয় নাই এইটো স্পষ্ট এইকাৰণে হৈছে যে এইজন মানুহ সম্পূৰ্ণভাৱে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত, ভালকে কথা ক'বও নোৱাৰে। আৰু এইজন মানুহক এনেকুৱা ধৰণে ধৰি বান্ধি এবাৰ ডিটেনশ্যন কেম্প, এবাৰ বৰ্ডাৰ, বাংলাদেশ বৰ্ডাৰ, তেওঁলোকৰ আৰু তেওঁলোকক অত্যাচাৰ কৰা হৈছে। আমি আৰু 2-এটা ভিডিঅ'ত দেখিছো যে বিভিন্ন জনক তেওঁলোকক অত্যাচাৰ কৰিছে, তেওঁলোকৰ ধৰণৰ অত্যাচাৰ সন্মুখীন হৈছে। গতিকে আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। আৰু অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছো যে এই ধৰণৰ অমানৱীয় অত্যাচাৰ তেওঁলোকৰ ওপৰত কৰা হৈছে। গতিকে আমি এই মানুহখিনিক উদ্ধাৰ কৰি আজি লৈ গৈ আছো। নিশ্চিতভাৱে আজি আমি সভা কৰিছো, এইসকল অসহায় মানুহক যে অন্যায় কৰা হ'ল তাৰ কাৰণে যিমান দূৰ আইনীভাৱে যাব লাগে সেইখিনি যাবৰ কাৰণে আমি প্ৰস্তুত হৈছো। যে এইসকল অসহায় মানুহৰ কাষত আমি থিয় হৈছো। আৰু আমি অসমবাসী ৰাইজক এবাৰ চিত্ৰটো পুনৰবাৰ আমি দেখুৱাইছো যে এইসকল মানুহক বৰপেটা জিলাৰ কয়াকুজি, বালাবিটা আৰু কয়াকুজি, বুঢ়ীখামাৰ পৰা তেওঁলোকক ৰাতি বৰপেটা পুলিচে ধৰি লৈ গৈছিলে। বৰপেটা পুলিচে ধৰি লৈ গৈ তেওঁলোকক বৰ্ডাৰ পাৰ কৰাই দিছিলে। আকৌ বৰ্ডাৰৰ পৰা তেওঁলোকক ঘূৰাই লৈছে। তেওঁলোকক ঘূৰাই আনি, তেওঁলোকক যদি ঘূৰাই অনা হৈছিল তেনেহ'লে তেওঁলোকক সন্মানে তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিব লাগিছিল। কিন্তু এনেকুৱা ধৰণে ৰাস্তাত পেলাই দিয়া কথাটো মানৱতাৰ কেতিয়াও হ'ব নোৱাৰে। কিন্তু মানৱীয়ভাৱে তেওঁলোকৰ যে মানৱতা নাই, যাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণে ৰাস্তাত যাৰ মানে মৰি যাওক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলে। গতিকে মই মানৱীয় দৃষ্টিকোণৰ পৰা অসমবাসী ৰাইজক সঁচাটো এবাৰ এইকাৰণে দেখুৱালো যে চাওক, মানুহক সন্দেহজনকভাৱে বহু কথাই ক'ব পাৰি, কিন্তু এইসকল মানুহক চৰকাৰেও কিন্তু বাংলাদেশ প্ৰেৰণ কৰিব পৰা নাই। কাৰণ এইসকল ভাৰতীয় নাগৰিক, হয়তো নামৰ ভুলৰ কাৰণে, তেওঁলোকৰ কিবা কাগজ পাতিৰ ভুলৰ কাৰণে তেওঁলোকৰ হয়তো কিবা অসুবিধা হৈছে, কিন্তু তেওঁলোকৰ 14 পুৰুষ ভাৰতীয় নিজৰ সতী সন্ততি, স্বামী, ভাই ব্ৰাদাৰ চব ভাৰতীয় হোৱাৰ পিছতো এইসকলক বিদেশীৰ নামত এনেকুৱা ধৰণৰ নিৰ্যাতন, চৰম নিৰ্যাতন, ইয়াৰ নিৰ্যাতন ভাৰতবৰ্ষৰ ইতিহাসত কোনো চৰকাৰে, কোনো মানুহে, কোনো প্ৰশাসনে এনেকুৱা ধৰণৰ নিৰ্যাতন নচলায়।